নমস্কাৰ ফ্ৰেণ্ডছ, মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত হৈ আছোঁ, আপোনালোকে দেখিছে মোৰ পিছফালে এয়া হৈছে লংকা ষ্টেচন। আৰু লংকা ষ্টেচনত আহিছোঁ মই কাৰণ আজি মই গৈ আছোঁ ডিফুলে এটা বিশেষ কামত, আৰু আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ লংকা ষ্টেচনৰ কিছু পৰিৱেশ। আগতে আপোনালোকে লংকাত যদি আহিছিল তেতিয়াহ'লে নিশ্চয় গম পাইছে যে লংকা বহু পৰিৱৰ্তন হৈ গ'ল। পিছফালে আপোনালোকে যি দেখিছে এয়া হৈছে নতুন ৰেলৱে ষ্টেচন বনাই আছে আৰু বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আচলতে সম্পূৰ্ণ সলনি হৈ গ'ল লংকাৰ এই পৰিৱেশ। চাওক, এতিয়া মই বৰ্তমান প্লেটফৰ্মত খোজকাঢ়ি গৈ আছোঁ কাৰণ এইখন হৈছে 1 নম্বৰ প্লেটফৰ্ম আৰু এইফালে হৈছে এইখন 2 নম্বৰ প্লেটফৰ্ম। এইফালে লামডিঙলৈ যায় আৰু এইফালে গুৱাহাটীলৈ যায়। এতিয়া বৰ্তমান গুৱাহাটীৰ ফালৰ পৰা ট্ৰেইনখন আহিব আৰু এতিয়া বৰ্তমান ডিফু ফালে যাব। মই যিহেতু ডিফুলৈ গৈ আছোঁ সেইটো কাৰণে এতিয়া মই বৰ্তমান সেইখন প্লেটফৰ্মলৈ যাব লাগিব। সেইখন প্লেটফৰ্মলৈ যাবলৈ হ'লে এই যে আগৰদি আছে এইটো অভাৰব্ৰিজ ফ্লাইঅভাৰ, সেইফালেদি এনেকৈ গৈ এইফালে এনেকৈ নামি এইফালে যাব লাগিব। আৰু চাওক, আগত য'ত লংকা ষ্টেচনটো আছিল পুৰণা ষ্টেচন, এতিয়া সম্পূৰ্ণ নতুন কৰি পেলালে। গোটেই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। চাওক, এইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আমাৰ লংকা ষ্টেচন, এই লংকা ষ্টেচনটোক এটা বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে, যাৰ কাৰণে আজি লংকা ষ্টেচনটো সম্পূৰ্ণ নতুন কৰা হৈছে। কিন্তু এটা কথা ক'ব লাগিব, লংকা ষ্টেচনত অহাৰ পিছত এটা বস্তু বেয়া লাগে। সিফালে য'ত আপোনালোকে দেখিছে ট্ৰেইন ৰখি আছে, মই ওপৰৰ পৰা দেখুৱাম, সেয়াত কিন্তু যিসমূহ ফ্লাইছ আহে, ডালমিয়া চিমেণ্টৰ কাৰণে আহে বা ফ্লাইছসমূহ তাত ষ্টক কৰা হয়, সেইসমূহৰ কাৰণে কিন্তু লংকা ষ্টেচনৰ পৰিৱেশটো কিছু অলপ ধূলিময় নিচিনা দেখা যায়। চাওক, এইফালে এইটো ৱাটাৰ টেংকি, পানী টেংকিৰ ব্যৱস্থা কৰিছে খুব সুন্দৰকৈ। এইফালে নতুন নতুন ৱাটাৰসমূহ বনাই দিছে। আৰু এয়া চাওক, মই ফ্লাইঅভাৰৰ ওপৰৰ পৰা আহি আছোঁ এতিয়া বৰ্তমান। সেইখন প্লেটফৰ্মলৈ যাম। মই ইয়াৰ পৰা সম্পূৰ্ণ ওপৰৰ পৰা আপোনালোকক লংকা ষ্টেচনৰ সম্পূৰ্ণ ভিউটো দেখুৱাম। আপোনালোকে চাই থাকক, যথেষ্ট ডাঙৰ কৰিলে আচলতে। এইটো চাওক, এইফালে লামডিঙলৈ যাব। আৰু এয়া লংকা ষ্টেচনৰ ফ্লাইঅভাৰৰ পৰিৱেশ। ইয়াত লিখা আছে ৱেলকাম টু ইণ্ডিয়ান ৰেলৱে বুলি লিখা আছে। ইয়াত চাওক, ইফালৰ পৰিৱেশ, এইসমূহ যি ফ্লাইছ আপোনালোকে দেখিছে, ইয়াৰ পৰা লোডিং আনলোডিং হয়, ইয়াত ষ্টক কৰে, যাৰ কাৰণে পৰিৱেশটো বহুত ধূলিময় হয়। লংকাৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে কিন্তু ইয়াত বহুত কষ্ট পায়। সেইসমূহৰ ওপৰত আচলতে অসম চৰকাৰৰ তৰফৰ পৰা হওক বা ৰেলৱে কৰ্তৃপক্ষৰ তৰফৰ পৰা হওক কিছু চকু কাণ দিয়াটো প্ৰয়োজন বুলি মই ভাবোঁ। আচলতে পৰিৱেশটো যদি বেয়া হৈ যায়, মানুহৰ জীৱন যাপন কৰাৰ ক্ষেত্ৰত যদি কষ্ট হয়, সঁচাকৈ বেয়া লাগে। যিমানে আপুনি ধুনীয়াকৈ নবনাওক ৰেলৱে ষ্টেচনটো, তাৰ কিনাৰত যদি এনেকৈ ফ্লাইছৰ যি ষ্টক লোডিং আনলোডিঙৰ ব্যৱস্থা ৰাখে, তেতিয়াহ'লে পৰিৱেশটো নিশ্চয় বেয়া হ'ব। সেইকাৰণে আশা কৰিম তাৰ ওপৰতো কিছু ব্যৱস্থা ল'লে স্থানীয় ৰাইজে ভাল পাব। তাৰ বাহিৰে কিন্তু লংকা ষ্টেচনটোৰ কথা ক'বলৈ গ'লে আগতকৈ যথেষ্ট উন্নতি কৰিছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক, আৰু যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰে। আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।